নেহেৰুজ্যোতি সংঘৰ উদ্যোগত ৩১ সংখ্যক ৰঙালী বিহু উদযাপন। দৰঙৰ নামখলাত নেহেৰুজ্যোতি সংঘৰ উদ্যোগত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ আয়ুস ৰেখা ৰঙালী বিহু উদযাপনৰ আজি সামৰণি পৰে। পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত, আবেলি সৰু আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বিহুতলীত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী ফণীধৰ বৰুৱাই। দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকাই বিহু মঞ্চ উদ্বোধন কৰাৰ পিছতে দলীয় বিহু আৰু জনগোষ্ঠীয় কৃষ্টিৰ প্ৰদৰ্শন কৰা হয়। পবিত্ৰ অনুষ্ঠানত মই অংশগ্ৰহণ কৰাৰ মই আচলতে যোগ্য নহয় বুলি মই ভাবিছোঁ। তথাপিতো তেখেতসকলৰ নিৰ্দেশক আহিছোঁ, সেয়া আমি আজি লগতে আমাৰ যিটো অনুষ্ঠান নেহেৰুজ্যোতি সংঘৰ ৩১ সংখ্যক ৰঙালী বিহু উদযাপন, এইটো আমাৰ বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি ২০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। আমাৰ যোৱাকালি ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিহুৰ পতাকা উত্তোলন, তাৰপিছতে আমাৰ সাহিত্য প্ৰতিযোগিতাত বিশেষভাৱে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। আৰু আমাৰ অপেন আচলতে ক্লাছ 6ৰ পৰা 12লৈকে অপেন আমাৰ কুইজ প্ৰতিযোগিতা এটা হৈছে। ওদালগুৰি আৰু দৰং ডিষ্ট্ৰিক্টৰ মাজত এই প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে। প্ৰায় 10টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইটো খুব ভাল লাগিছে, আমাৰ খুব ভাল হৈছে, যথেষ্ট উপভোগ্য হৈছে। তাৰপিছতে আমাৰ আজিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী হৈছে কি, ৰাতিপুৱা 4 বজাত দৰং ওদালগুৰি জিলা ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰায় 50গৰাকীৰো অধিক প্ৰতিযোগীয়ে ইয়াত দুয়োখন জিলাৰ পৰা আহি, বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত যোগদান কৰিছে। ৰাতিপুৱা 4:30 বজাত আমি আমাৰ নামখলাৰ পৰা হাপামাৰা পৰ্যন্ত এই মাৰাথন দৌৰটো আৰম্ভ কৰা হৈছে। যথেষ্ট সংখ্যক মানুহে আমাক ইয়াত উৎসাহ উদ্দীপনা আগবঢ়াইছে। তাৰপিছতে দিনৰ 10 বজাত আমাৰ ভেকচন প্ৰতিযোগিতা হৈছে। ভেকচন প্ৰতিযোগিতাত যথেষ্ট দৰ্শক আহিছিল আৰু লগতে ইয়াত প্ৰায় 20গৰাকীৰো অধিক প্ৰতিযোগীয়ে দলীয়ভাৱে এই ভেকচন প্ৰতিযোগিতাত যোগদান কৰিছে। আৰু আমি আবেলি 4:30 বজাৰ পৰাই আজি আমি সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াত প্ৰায় 50গৰাকীৰো অধিক সৰু বিহুৱতীয়ে আৰু প্ৰায় 25গৰাকীৰো অধিক ডাঙৰ বিহুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু লগতে এই প্ৰতিযোগিতাখন আৰু আমাৰ মুকলি বিহু মঞ্চখন প্ৰথমতে বন্তি প্ৰজ্বলন হৈছে। এটা আমি ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ পৰাই আমি এটা ৰাইজক আমি এটি আশীৰ্বাদ দিব বিচাৰিছোঁ যে আমাৰ এই বাপতিসাহোন ৰঙালী বিহু, এই বন্তিৰ প্ৰজ্বলনে যাতে সকলোতে পোহৰ হৈ থাকক, সকলোৱে যাতে আমি উৎসাহ উদ্দীপনাৰে এই বিহুক জীয়াই ৰাখিব পাৰোঁ, তাকে ভগৱানৰ ওচৰত আমি কামনা কৰিছোঁ।